আপোনালোকে নিশ্চয় ৰবৰৰ খেতি দেখাইছে। আজি আমি দেখাম শ বিঘাত ৰবৰৰ খেতি কৰিছে। এয়া মই নাগালেণ্ডৰ পৰিৱেশ দেখাইছোঁ। এয়া নাগালেণ্ড, গেলেকীৰ পৰা অলপ আগলৈ আহি আপোনালোকে নাগালেণ্ড বস্তি সোমাব আৰু নাগালেণ্ডত চাওক শ বিঘাত এইদৰেই ৰবৰৰ গছৰ খেতি কৰিছে। আৰু ৰবৰ গছৰ খেতি কেনেধৰণে কৰা হয় এই প্ৰক্ৰিয়াটো ইয়াতে আপোনালোকে দেখিবলৈ পাব। বিশেষকৈ মোৰ ইমান সম্যক জ্ঞান নাই ৰবৰৰ খেতি সন্দৰ্ভত, কিন্তু আমি দেখি আচম্বিত হৈছোঁ। ইয়াৰ খেতিয়কসকলে চাওক ইমান সুন্দৰকৈ ৰবৰৰ খেতি কৰিছে। আমাৰ যিহেতু পাহাৰ বুলি ক'লে যিহেতু বনজ সম্পদৰ ক্ষেত্ৰত যথেষ্ট শক্তিশালী বা বহু সম্পদৰ অধিকাৰী, আৰু এই সম্পদৰ অধিকাৰী পাহাৰখনত বিভিন্ন ধৰণৰ গছ আছে। তাৰ মাজতে এই ৰবৰৰ গছ চাওক কি ধৰণে তেওঁলোকে উৎপাদন কৰিছে। মই ইয়াত দেখাম চাওক। এয়া ৰবৰৰ এই আঠাটো, যিটো ইয়াৰ পৰাই ৰবৰ একচুৱেলি উৎপাদন হয়, এই আঠাটো আৰু ইয়াত পৰেহি। এতিয়া হয়তো ইয়াৰ পৰা উৎপাদন নহয়, মানে এই ছিজনটোত হয়তো ৰবৰ নহয়। এই বাতিটো ইয়াত ঘূৰাই আঠাটো আহি ইয়াৰ পৰা এনেকৈ পৰি যায় আৰু এইদৰে ৰবাৰ উৎপাদন হয়। কিন্তু বৰ্তমান সময়ত এইটো ছিজনত হয়তো আঠা কমকৈ ওলায়। সেয়েহে যি নহওক, আমি এই পৰিৱেশ দেখাইছোঁ নাগালেণ্ডৰ বৰ্তমান সময়ৰ পৰিৱেশ। আৰু ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত আপোনালোকে যদি ৰাবাৰৰ খেতি ক'ত কৰে দেখা নাই, তেনেহ'লে আহিব পাৰে। ইমান এটা সুন্দৰ পৰিৱেশ, আৰু এই পৰিৱেশৰ মাজত ৰাবাৰ গছৰ শ বিঘা মাটিত আপোনালোকে ৰাবাৰ গছৰ খেতি এইদৰে দেখিবলৈ পাব, য'ত বহুত বেছি ৰাবাৰ উৎপাদন কৰা হয় আৰু ইয়াৰ পৰা যথেষ্ট লাভ হয় খেতিয়কসকলৰ। আমাৰ পৰিৱেশটো দেখি যথেষ্ট সুখী অনুভৱ কৰিলোঁ, ভাল লাগিলে। সেয়েহে আপোনালোককো দেখাবলৈ চেষ্টা কৰিছোঁ। যিহেতু অসম নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল, শিৱসাগৰ জিলাৰ পৰা অলপ আগলৈ আহি আপোনালোকে গেলেকীত পাব ইক' পাৰ্ক, আৰু গেলেকীৰ পৰা অলপ আগলৈ আহিলে পাব নাগালেণ্ড। আৰু নাগালেণ্ডৰ ইয়াত বিভিন্ন ধৰণৰ বস্তি আছে, য়ংলক বস্তি আছে। আৰু এই বস্তি নোপোৱাৰ আগতে আপোনালোকে এনেকৈ পাব শ বিঘাত বাগান আছে। বাগানৰ সমান্তৰালভাৱে এইবোৰ সকলো ৰাবাৰৰ গছ। আৰু যিহেতু এতিয়া ফেব্ৰুৱাৰী মাহ, এতিয়া ফেব্ৰুৱাৰী, ডিচেম্বৰ, নৱেম্বৰ এই সময়খিনিত এইবোৰ সকলোবোৰ উভতাই থোৱা থাকে। ইয়াত যিমানসমূহ আঠা থাকে, ৰবৰ আঠা সকলো পৰি যায়। অৰ্থাৎ সেই সময়ত ইয়াৰ ৰবৰৰ উৎপাদনটো হয়, আঠাৰ উৎপাদন হয়। কিন্তু বৰ্তমান সময়ত ইয়াৰ উৎপাদন নহয়, সেয়েহে বাতিবোৰ সকলো ঘূৰাই থৈ দিয়া হৈছে। বাতিবোৰ দেখিছেনে বন্ধুসকল? আৰু আপোনালোকে হয়তো বহুতে জানে ৰবৰ খেতি কি ধৰণে কৰে, ইয়াৰ পৰা উৎপাদন কি ধৰণে হয়, ইয়াৰ পৰা কৃষকসকল কিদৰে লাভ হয়, ফলদায়ক হয়, সেইটো আপোনালোকে জানে নিশ্চয়। বিশেষকৈ ৰাবাৰৰ খেতি কৰিবৰ কাৰণে পাহাৰীয়া অঞ্চলবোৰ যথেষ্ট বেছি উপযোগ্য বুলি কয়। সেইকাৰণে হয়তো ৰাবাৰৰ খেতি পাহাৰবোৰত অত্যাধিক হোৱা পৰিলক্ষিত হয়। এইদৰে নাগালেণ্ডৰ খেতিয়কসকলেও কৰা দেখিবলৈ পোৱা গৈছে। আমাৰ ইয়াত ককাই কেইজনমান দেখিছিলোঁ, এতিয়া কিন্তু নাইকিয়া হৈ গ'ল। তেওঁলোকৰ পৰা আমি সুধিব পাৰিলোঁ হয় কি প্ৰচেছত কেনেদৰে কৰিছে খেতি। নাগালেণ্ডৰ নগা ককাই কেইজনমান আছিলে, কিন্তু বৰ্তমান সময়ত তেওঁলোকক আমি দেখা নাপালোঁ। তথাপিও আপোনালোকক আমি দেখাবলৈ চেষ্টা কৰিলোঁ। এটা অতি সুন্দৰ পৰিৱেশ। এইটো হৈছে পথ, আমাৰ অসমলৈ যোৱা পথ। সেইফালে আহি তেওঁলোকৰ যিমান এইখিনিৰ গাঁৱৰ যিমান লোক আছিলে, তেওঁলোকৰ খোৱা বোৱা বস্তু ক্ৰয় বিক্ৰয় সকলো আমাৰ এইফালৰ পৰা আনি গেলেকীৰ পৰা অনা মেলা কৰে। আৰু আমি এইফালে আহি দেখিলোঁ ৰাবাৰৰ গছৰ যিধৰণে শাৰী হাজাৰ গছ আছে ৰাবাৰৰ গছ, আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। বন্ধুসকল, আপোনালোকৰ ফালে যদি ৰাবাৰৰ খেতি কৰিছে বা দেখিছে, কেনে পালে আপোনালোকে, বা ইয়াৰ খেতি উৎপাদনৰ পাছত কি ধৰণে খেতিয়কসকল লাভান্বিত হয়, কিদৰে ইয়াক প্ৰস্তুত কৰা হয়, যদি জানে আপোনালোকে কমেণ্ট বক্সত জনাব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টো চাই কেনে পালে সেইটো জনাব বুলি আশা কৰিলোঁ। ধন্যবাদ বন্ধুসকল।